তুমি আজি অফিচলৈ নোযোৱা নেকি? এতিয়ালৈকে ৰেডি হোৱা নাই যে? অৰ্জুনকো স্কুলত থ'বগৈ লাগিছিল নহয়। নাই দীপিকা, মই আজি অফিচলৈ নাযাওঁ। গাটো ভাল লগা নাই। আৰু কি হ'ল জানো, কালি হাঁহ মাংস খোৱাৰ কাৰণেই চাগে পেটটো বেয়া কৰিছে। আজি তুমিয়ে অফিচলৈ যোৱাগৈ, কামবোৰ চাই দিবা ভালকৈ, আৰু অৰ্জুনকো তোমাৰ লগতে লৈ যোৱা। মই চাগে অলপ পিছত ডক্টৰৰ ওচৰলৈ যাম নেকি। হয় নেকি? হ'ব দিয়া, তুমি ডক্টৰৰ ওচৰলৈ যাব নালাগে। মই তোমাৰ কাৰণে মেডিচিন লৈ আহিম ৰাতিৰ পৰা। মই এতিয়া ৰেডি হৈ লওঁগৈ দেই, নহ'লে আকৌ দেৰি হ'ব নহয়। আৰু কোনে যাতে গম নাপায় মই আজি অফিচলৈ যাম বুলি। মই কিবা জানো চাবলৈ তুমি কি বিচাৰিছোঁ। চাবলৈ বিচাৰিছা, মই হ'লে একো বুজি পোৱা নাই। হ'ব দিয়া, যি কৰা কৰি থাকা দেই, মোক ক'বলগীয়া একো নাই। মই এতিয়া আকৌ পায়খানা কৰিবলৈ যাওঁ। তুমি সোনকালে যোৱা, নহ'লে আকৌ অৰ্জুনৰ দেৰি হ'ব নহয়। ইমান জাহ দিব পাৰেনে? চফা কৰিব নোৱাৰে সিহঁতে। দৰমহা দিছে সিহঁতক, আৰু সময়মতে অফিচলৈ আহিবও নোৱাৰে নহয়। ভালেই হ'ল আজি মই অফিচলৈ আহিলোঁ। মইতো জানিছিলোঁই অফিচত যে কিবা এটা ডাঙৰ গণ্ডগোল চলি আছে। আজি সকলো ধৰা পৰিছে মোৰ চকুত। আজি মই চবকে ধৰিম। আপুনি আহিছে আজি? মই আহিছোঁ। অফিচলৈ তোমাৰ ছাৰ অহা বা মই অহা একেই কথা। শুনা, অফিচত যিমান এমপ্লয়ী আছে সকলোকে মোৰ কেবিনলৈ আহিবলৈ কোৱা, ইমিডিয়েট। তেওঁলোকৰ লগত মোৰ এটা ডিছকাশ্যন আছে। আজি যে মেমৰ খং উঠি আছে যেন লাগিছে। আমাক কেলে মাতিলে বাৰু এনেকৈ? মইতো একো ভুল কৰা নাই দেই। অফিচলৈ মই সদায় সোনকালে আহোঁ। মইতো সোনকালে আহিছোঁ। অফিচত আজি মোৰ প্ৰথম দিন, আৰু মইতো নতুন এমপ্লয়ী হয়। কোনোবা কিবা ভুল কৰিলে চাগে, সেইকাৰণে মেমৰ খং উঠি আছে নেকি? তাতে আজি ছাৰো অহা নাই নহয়। নাজানো, মই একো বুজিয়ে পোৱা নাই। ছাৰ আজি অফিচলৈ কিয় নাহিল? কিয়? অফিচলৈ মই অহাৰ কাৰণে তোমালোকে বেয়া পাইছা? অফিচলৈ আজি মই প্ৰথমবাৰ অহা নাই নহয়। ইয়াৰ আগতেও আহিছোঁ, আৰু সদায় আহিম। তোমালোকে তোমালোকৰ কামবোৰ ভালকৈ কৰিবা, নহ'লে মই অফিচৰ পৰা উলিয়াই দিবলৈ বাধ্য হ'ম। আৰু শুনা, আজিৰ পৰা এই অফিচত কেইটামান নতুন ৰুলছ বনোৱা হ'ব। সকলোৱে যাতে ৰুলছ কেইটা ফ'ল' কৰে। মেম, কি ৰুলছ ফ'ল' কৰিব লাগিব আমি? ৰুল নাম্বাৰ 1, সকলোৱে আমি অহাৰ আগতেই অফিচ আহি পাবহি লাগিব। ৰুল নাম্বাৰ 2, 6 ঘণ্টা কাম কৰিবই লাগিব। কোনে যাতে বাহানা মাৰি ঘৰলৈ যাব নিবিচাৰে। ৰুল নাম্বাৰ 3, যদি কোনোবাই ইয়াত কাম কৰি বেয়া পাইছে তেতিয়াহ'লে মোক ক'লেই হ'ল, মই অফিচৰ পৰা উলিয়াই দিম। ৰুল নাম্বাৰ 4, মই কোৱা গোটেইকেইটা কথা যাতে সকলোৱে মনত ৰাখে। আৰু ৰুল নাম্বাৰ 5, অফিচলৈ ময়েই আহোঁ বা তোমালোকৰ বছেই আহক, ৰুলছ হৈ থাকিব। আৰু কামত সদায় মন দি কৰিব লাগিব। পূজা ইমান ধুনীয়াকৈ কামবোৰ কৰিছে, তাই সঁচাকৈ কামত পৰিপাটি দেই। তাই সোনকালে আহিছে নহয় অফিচলৈ, কেশৱে মোক কৈছেতো। ঠিকেই আছে, আমি তাইক চিলেক্ট কৰিলোঁ। ডলি আৰু ৰুহি অফিচৰ পৰা উলিয়াব লাগিব। সিহঁতে কামত মন নিদিয়া হৈছে। অফিচলৈ আহিলেও দেৰিকৈ আহিব, সোনকালে ঘৰলৈও যাব। এনেকৈ নহ'ব নহয়। ইয়াত সিহঁতক দৰমহা দি ৰখা হৈছে। কাম কৰিবলৈ মন নগ'লে ক'লেই হ'ল। মই চাই আছোঁ, বহুত দিনৰ পৰা চাই আছোঁ সিহঁতক। একো কোৱা নাই। কেতিয়াবা খং উঠিব, একেদিনত দুজনীকে অফিচৰ পৰা বাহিৰলৈ ওলাম। গগন অফিচলৈ আহিলে মানে সিহঁতে খুব ভাল পায়। সদায় মোক সুধিব, ছাৰ অহা নাই নেকি, ছাৰ অহা নাই নেকি? ছাৰ আহক বা মই আহোঁ, কথাটোতো একেই। সিহঁতৰ কাম কৰা মানে কাম কৰিব লাগে। দীপিকা আহিলা, কি হ'ল? বৰ খঙত চাইছে যে মোৰ ফালে। অফিচত আকৌ কিবা এটা হ'ল নেকি? হ'বলৈ কিটো আছে? অফিচলৈ মই গ'লে চবেই বেয়া পায়, তুমি গ'লেহে ভাল পায়। চবেইতো তোমাৰ কথাই সুধে মোক, আজি ছাৰ অহা নাই নেকি মেম? ছাৰ কিয় নাহে অফিচলৈ? ছাৰৰ গা বেয়া নেকি? ইমানবোৰ কুৱেশ্যনৰ আনচাৰ দি মোৰ খঙে উঠে। তোমাক চবেই ভাল পায়নে? দীপিকা, তুমি জ্বলিছা নেকি? তুমিও যে আৰু এনেকুৱা কথাত কোনোবাই খং কৰেনে? মই সিহঁতক গালি নিদিওঁ যে, সেইকাৰণে ভাল পাই চাগে। আৰু এনেইতো কাৰোবাক গালি পাৰিব নোৱাৰো নহয়, সিহঁতেতো ভালকৈয়ে কাম কৰে।
ইমানকৈ হাঁহিব নালাগে। ইমান হাঁহি এটা কথা মই কোৱা নাই নহয়। মই এনেই জানো অফিচত যিমান ছোৱালী আছে চব ছোৱালী তোমাৰ কাৰণে পাগল। আজিৰ পৰা তুমি অফিচলৈ যাবা, নাযাওঁ মই। এনেও মই গ'লে চবেই বেয়া পায়। মই কিবা এটা ক'লেও সিহঁতে বেয়াই পায়। আৰু তুমি কৈছা নহয় চবেই ভালকৈ কাম কৰে। আজি গৈ মই দেখিলোঁতো গোটেই অফিচত লেতেৰা হৈ আছিলে। কেইজনীমানটো বহুত দেৰিকৈ আহিছে। আজি কেইটামান নতুন ৰুলছ সিহঁতক কৈ আহিছোঁ। ৰুলছকেইটা যোনে ফ'ল' নকৰিব নহয় অফিচৰ পৰা তাকেই উলিয়াম। দৰমহা দিছোঁ যেতিয়া ভালকৈ কাম কৰিবই লাগিব। অ' পৰি, তোমাক মই ইমানকৈ ফোন মাৰি আছিলোঁ, কেলৈ ৰিচিভ কৰা নাছিলা? চৰি দেই, বেয়া নাপাবা, দেৰি হৈ গ'ল। কনফাৰেঞ্চত মিটিং এখন আছিলে মানে। হ'ব দিয়া, চৰি ক'ব নালাগে। আৰু মই তোমাৰ একো কথাই নুশুনো। যিদিনা সোনকালে আহিব লাগে সেইদিনা তোমাৰ দেৰিয়ে হয়। মই ওলাই মেলি ভালকৈ ৰৈ আছোঁ, ভাবিছিলোঁ আজি ধুনীয়াকৈ চিনেমাখন চাবলৈ যাম আৰু। কিন্তু তুমি ইমানেই দেৰি কৰিলে নহয়, এতিয়া গৈও লাভ নাই। আমাৰ চিনেমা ষ্টাৰ্ট হ'লেই। তোমাৰ লগত প্লেনিং কৰাটোৱেই ভুল। যেতিয়াই ক'ৰবালৈ যাম বুলি ভাবোঁ নহয় তোমাৰ লগত, সেইদিনা তুমি ঘৰলৈ দেৰিকৈ আহিবা, নহ'লে বেলেগ কিবা প্ৰব্লেম ওলাব। এইবোৰেই আৰু। কৰিবাচোন, একো নহয়, চিনেমাখন শেষ নহয় নহয়। আজি যাব নোৱাৰিলোঁ কি হ'ল, কাইলৈ যাম আকৌ। কাইলৈ দেওবাৰ নহয় জানো? কাইলৈ ধুনীয়াকৈ ওলাই যাম দেই। শুনা আকৌ, 3 তাৰিখে যে আমাৰ এৱাৰ্ড শ্ব' এটা আছে, মানে গোটেই পুলিচ অফিচাৰবোৰ যাব আৰু চবেই নিজৰ ফেমিলিৰ লগত যাব। তুমি ওলাবা দেই মোৰ লগত, মই তোমাক লৈ যাম। হয় নেকি? চবেই নিজৰ নিজৰ ফেমিলিৰ লগত যাব? তেতিয়াহ'লে ভালেই লাগিব। মইতো তোমাৰ লগত যামেই। আৰু মাহঁতো যাব নেকি আমাৰ লগত? নাই, মাহঁত নাযায়, মই তোমাক লৈ যাম। চবেই নিজৰ নিজৰ ৱাইফক লৈ আহিব আকৌ, ময়ো তোমাক লৈ যাম। আৰু মোৰ যিখিনি ফ্ৰেণ্ড আছে তোমাৰ লগত চিনাকি কৰাই দিম দেই। মানে চবেই তেনেকৈ চিনি নাপায় নহয় তুমি মোৰ ৱাইফ হয় বুলি। সেইদিনা চিনাকি কৰাই দিম আৰু। নাজানো আৰু এতিয়া কোনে কোনে এৱাৰ্ড পায়, মানে যোনে যোনে ভাল কাম কৰিছে সিয়ে পাব আৰু। মুঠতে আমি এনেই যাম, ভাল লাগিব ন? চবেই এনেকুৱাই থাকে। তাৰপিছত নিজৰ আচল ৰূপটো দেখুৱাই দিয়া হয়। তুমি বৰ একদম দেৰিলৈকে কাম কৰিলে চেলেৰি বেছিকৈ পাম বুলি ভাবিছা নেকি? মইতো তেনেকৈ কোৱা নাই। মানে মই কামখিনি আজি শেষ কৰোঁ বুলি ভাবিলোঁ, কাৰণ কাইলৈতো আকৌ নতুন কাম এটা পাম ন। মই যদি পিছত কৰিম বুলি থৈ দিওঁ তেতিয়াহ'লে নিজৰ কাৰণে দিগদাৰ হ'ব। সেইকাৰণেহে কৰিছিলোঁ। হ'ব, তোমাৰ এইটো ভোলাপন চেহেৰা আমাৰ আগত নেদেখুৱাবা। আমি তোমাৰ লেকচাৰ শুনিব দিয়াত ৰৈ থকা নাই নহয়। আৰু এতিয়া তুমি ঘৰলৈ যোৱা। আজি জইন কৰিছাহে তুমি অফিচত। আজি তোমাৰ ফাৰ্ষ্ট ডে। আজি ইমানকৈ কাম কৰা কোনো দৰকাৰ নাই, বুজিলা? এইটো অফিচত আমাৰ কাম কৰা 6 বছৰ হ'ল। তোমাতকৈ আমাৰ বেছি এক্সপিৰিয়েঞ্চ আছে। আমি জানো নহয় ক'ত কেতিয়া কি কাম কৰিব লাগে। অলপ শিকিবা আমাৰ পৰা। বেছি উস্তাদি নেদেখুৱাবা, বুজিলা?